এইটো কোনো কণ্টেণ্ট নহয়, মোৰ মনৰ কথাখিনিহে কৈছোঁ। মানে খবৰটো ঘপককৈ পাই পেলাই একদম হাত ভৰি কঁপি গৈছেগৈ। বহুত মই ভাল পাওঁ। যেতিয়া মোৰ মনটো বেয়া লাগে তেতিয়া হয় জুবিন দাৰ গান শুনিম, নহ'লে হনুমান চালিচা, নহ'লে ফাল্গুনী পাঠকৰ, এনেদৰে গান শুনো মই। ইয়াৰ বাহিৰে কাৰো গানেই মই নুশুনো। এনেকুৱা নহয় যে বহুত দিনৰ পৰা তেওঁ বেমাৰত পৰি আছিলে, বেমাৰত অসুস্থ হৈ মানে তেওঁ এতিয়া মৃত্যু হৈছে, সেইটোতো নহয়। তেওঁ চাওকচোন কি ধুনীয়াকৈ তেওঁ নৰ্থ ইষ্টত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰত গৈ আছে, আৰু বাটতে এনেকুৱাও হ'ব বুলি কোনেও ভবা নাছিলে, নহয়নে? এতিয়া দুপৰীয়া মই ভাতকেইটা খাব লৈছোঁ। ভাত খোৱাৰ সময়ত আমাৰ ঘৰত যিহেতু পংখী থাকে, পংখীৰ ওপৰৰ পৰা পাগলৰ মতে চিঞৰি আহিছে, বা এনেকুৱা হৈছে, দৌৰি আহিছে। তাই মোবাইলটো তাৰপিছত চাইছোঁ, বিশ্বাসে কৰিব পৰা নাই এনেকুৱা এটা যেন পাম। মই বহুত ভাল পাওঁ জানানে। কোনো এইটো কণ্টেণ্ট নহয়, কোনো বেয়াকৈ নক'ব, মোৰ মনৰ ভাৱটোহে কৈছোঁ। কাৰণ আজিকালি কিবা মনৰ ভাৱ প্ৰকাশ কৰিলে মানুহে খালি কয় লাইক ভিউজ, সেইটো নহয়। মানে ঘপককৈ এনেকুৱা এটা খবৰ শুনিলে আপোনাৰ কেনেকুৱা লাগিব কওকচোন, আৰু যাক আপুনি বহুত বেছি ভাল পায়। আমাৰ অসমৰ মানে সম্পদ, আমাৰ অসমৰ এটা আপুৰুগীয়া সম্পদ আজি নোহোৱা হৈ গৈছেগৈ। সঁচাকৈ বহুত বেয়া লাগিছে।